নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেট্ৰিক পৰীক্ষা দি আছে আৰু অহাকালি তোমালোকৰ জেনেৰেল ছায়েন্সৰ এক্সাম আছে। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অহাকালি পৰীক্ষাক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে, নতুন জাননী দিছে। এই বিষয়ে আজি আমি ভিডিঅ'টোৰ যোগেদি বিতংভাৱে আলোচনা কৰিম। চ' অকণি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা, তেন্তে অহাকালি পৰীক্ষাৰ বিষয়ে তোমালোকে অৱগত হ'বা। চ' ধাৰণাভিত্তিক প্ৰশ্ন হ'ব অহাকালি। প্ৰশ্নবোৰ ধাৰণাগত বুজাপৰাৰ ওপৰত গুৰুত্ব দিব আৰু পাঠ্যপুথিৰ পৰা পোনপটীয়াকৈ প্ৰশ্ন নাহিব। তোমালোকৰ চিলেবাছৰ পৰা ডাইৰেক্ট প্ৰশ্ন নিদিয়ে, উদাহৰণভিত্তিক প্ৰশ্নসমূহ দিব। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াত স্পষ্টকৈ কৈ দিয়া হৈছে যে উদাহৰণভিত্তিক তোমালোকৰ প্ৰশ্ন কাকত থাকিব অহাকালি। তথ্যসমূহ অন্তৰ্ভুক্ত থাকিব পাৰে আৰু বৈজ্ঞানিক নীতিৰ ওপৰত থাকিব। নেক্সট, তোমালোকৰ বিভাগীয় পাছিং মাৰ্ক, তোমালোকৰ 5 মাৰ্কৰ বিষয়ে উল্লেখ কৰিছে। শিক্ষাৰ্থীসকলে মাল্টিপল চইচ প্ৰশ্নসমূহ MCQৰ যিটো প্ৰশ্ন আছে সেইখিনিত 45টা প্ৰশ্নৰ ভিতৰত তোমালোকে 13টা প্ৰশ্ন তোমালোকৰ খাটাং হ'ব লাগিব, শুদ্ধ হ'ব লাগিব, তেতিয়াহে তোমালোকে পাছ কৰিবা। নেক্সট, তোমালোকৰ যিটো থিয়ৰী থাকিব 13 নম্বৰ, সেইটোত তোমালোকে 13 নম্বৰে পাব লাগিব 45ৰ ভিতৰত। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকক স্পষ্টকৈ কৰি দিছে যে 13 নম্বৰ তোমালোকক কম্পালচাৰী পাব লাগিব প্ৰত্যেকটো বিভাগত। চ' তোমালোকে এইটো কম্পালচাৰী, নহ'লে তোমালোকক গ্ৰেছ মাৰ্ক 1 বা 2টা নম্বৰ গ্ৰেছ মাৰ্ক দিব, 1 নম্বৰ 2 নম্বৰ, কিন্তু তোমালোকৰ এইটো কম্পালচাৰী কৰি দিয়া হৈছে যে 13 নম্বৰ তোমালোকে পাবই লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকল, নেক্সট কথাটো হ'ল যে অহাকালি যিটো বিজ্ঞান পৰীক্ষা আছে, তোমালোকে এইটো চিলেবাছৰ বাহিৰৰ উদাহৰণভিত্তিক প্ৰশ্ন আহিব। তোমালোকে এইটো লৈ তোমালোকে কুৱেশ্যন টান হৈছে বুলি ভাবি নাথাকিবা। তোমালোকে যিখিনি সময় আছে সেইখিনিত ৰিভিজন দি ভালকৈ পঢ়ি থাকা, তোমালোকৰ এক্সাম ভাল হ'ব, এইটোৱে আশা কৰোঁ। যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইতিমধ্যে যিহেতু এক্সাম বহুতো টাফ হৈ আছে কেইটামান ছাবজেক্ট, চ' এইটো লৈ টেনশ্যন নকৰিবা, তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামো আছে।